Hello student, welcome back to our e-classes. Today we have discussion about the organization and management of RBI. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰবাৰ আমাৰ e-classলৈ আহিছো আৰু আজি আলোচনা কৰিম ৰিজাৰ্ভ বেংকৰ সংগঠন আৰু ইয়াৰ পৰিচালনা। তো চাব গ'লে অৰ্গেনাইজেশ্যন অফ RBI বুলি ক'লে আমি ইয়াৰ তিনিটা ভাগ পাওঁ আৰু এই তিনিটা ভাগৰ এক নম্বৰ ভাগটো হৈছে চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰ্ছ, দুই নম্বৰ হৈছে কেন্দ্ৰীয় কি থাকিব আমাৰ সঞ্চালক বোৰ্ড, স্থানীয় বোৰ্ড আৰু অফিচ অফ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলী, যিটো ইণ্টাৰনেল অৰ্গেনাইজেশ্যন বুলিও কোৱা হয় বা আভ্যন্তৰীণ গোট কিহৰ ৰিজাৰ্ভ বেংকৰ। তো চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰ্ছৰ আমি আভ্যন্তৰীণ কথাখিনি অলপমান আমি আলোচনা কৰোঁ, হয়নে নহয়? ইন এ ব্ৰিফ উই হেভ ডিছকাশ্যন এবাউট দ্য চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰ্ছ। তো চাবা, the organization and management of RBI is vested on the Central Board of Directors. It is responsible for the management of RBI. যে কি কোৱা হ'ব, কেন্দ্ৰীয় যি বোৰ্ড থাকিব তাৰ সমূহ দায়িত্ব কাৰ থাকে আমাৰ মেনেজমেণ্ট পৰিচালনা কাৰ ৰিজাৰ্ভ বেংকৰ। আৰু এই ৰিজাৰ্ভ বেংকৰ যদি পৰিচালনাৰ যদি কথা কোৱা হয় তেতিয়াহ'লে কি হ'ব, চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰ্ছ কনচিষ্ট টু দ্য 20 মেম্বাৰ্ছ। যে 20জনীয়া এটা গোট কনচিষ্ট অফ 20 মেম্বাৰ, 20জনীয়া সঞ্চালকৰ দ্বাৰা কি হয় সঞ্চালক বোৰ্ড গঠন হয় বা ই কি হয় ৰিজাৰ্ভ বেংকৰ মুখ্য সংগঠন বা মুখ্য পৰিচালনাৰ ভিতৰত অন্তৰ্গত। আৰু ইয়াৰ ভিতৰত থাকে এক নম্বৰ হৈছে ওৱান গভৰ্ণৰ, যিটো কি হয় হায়েষ্ট অথৰিটি অফ RBI, হুইচ ইজ দ্য হায়েষ্ট অথৰিটি অফ RBI, যিয়ে কি হয় ৰিজাৰ্ভ বেংকৰ চবতকৈ আটাইতকৈ উচ্চ ক্ষমতাশালী বা খুব উচ্চ ক্ষমতাপূৰ্ণ লোক বা ব্যক্তিজনেই হৈছে কোন গভৰ্ণৰ। হি ইজ এপইণ্ট বাই টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ দ্য টাৰ্ম অফ 5 years। তেওঁক নিয়োগ কৰা হয় ভাৰতীয় চৰকাৰৰ দ্বাৰা আৰু তেওঁৰ কাৰ্যকাল 5 বছৰ। হি কেন বি ৰিএপইণ্টেড ফৰ দ্য আদাৰ টাৰ্ম। আৰু তেওঁক সেই একেজন ব্যক্তিয়ে পুনৰবাৰ কি কৰা হ'ব পাৰে বা কৰিব পাৰে কোনে ৰিজাৰ্ভ কেন্দ্ৰীয় চৰকাৰে যদি প্ৰয়োজন সাপেক্ষে বা যদি ভাবে যে এইজন মানুহ খুবেই ভাল তেতিয়াহ'লে তেওঁ ৰিএপইণ্টমেণ্ট কৰাৰ কি আছে থল আছে। সাধাৰণতে গভৰ্ণৰ হৈছে কি আটাইতকৈ বেছি ক্ষমতাশালীপূৰ্ণ ব্যক্তিজনেই হৈছে ৰিজাৰ্ভ বেংকৰ কোন, সেইজনে হৈছে গভৰ্ণৰ, যাক কি কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োগ কৰা হয় আৰু তেখেতৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু তেওঁক পুনৰবাৰ 5 বছৰৰ বাবে পুনৰ নিয়োগ কৰিব পাৰে। ঠিক আছে। তাৰপিছত কোৱা হৈছে যে 4 deputy directors, 4 deputy governors, 4 deputy governors. 4 deputy governors are nominated by the central government for the term of 5 years. যেনেকুৱাকৈ মুখ্য গভৰ্ণৰক কেন্দ্ৰীয় বেংকে নিয়োগ কৰে, ঠিক তেনেদৰে নমিনেটেড যি গভৰ্ণৰ থাকিব, ডিপুটি গভৰ্ণৰ থাকিব, তেওঁলোককো কেন্দ্ৰীয় বেংকে নিয়োগ কৰে আৰু তেওঁলোকৰ কাৰ্যকাল কিমান 5 বছৰ। In a brief, they have been nominated by to the central government of India and also with the term of 5 years. তাৰপিছত থাকিব তিনি চিট 15 ডিৰেক্টৰ্ছ আৰু 15জনীয়া এটা সঞ্চালকৰ কি থাকে দল থাকে। Other 15 members of the central board are appointed by the central government. ইয়াৰে কি কৰিব 15 members of the central board are appointment by the central government.
কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক নিয়োগ কৰে আউট অফ দোজ দ্য 14 ডিৰেক্টৰ্ছ ওৱান হেজ বিন দ্য 4 লোকেল বৰ্ডছ আৰু তাৰ পিছত 4জন সঞ্চালকক কোনে কৰিব তেওঁলোকৰ লোকেল বৰ্ডৰ পৰা বাছনি কৰা হয় নমিনেটেড বাই টু দ্য গভৰ্ণমেণ্ট আৰু তেওঁলোকক গভৰ্ণমেণ্টৰ দ্বাৰা নিয়োগ কৰা হয় 10 ডিৰেক্টৰ্ছ এণ্ড 1 গভৰ্ণমেণ্ট অফিচাৰ্ছ অলছ' বি দ্য নমিনেটেড ছেপাৰেট বাই টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু এই 10জনীয়া এই সঞ্চালকক ভিতৰত one government officers যিকোনো এজন সরকারি অফিসার্স কি কৰিব নমিনেটেড কৰে ই কেনেকুৱাকৈ সেপাৰেটলি বাই দ্য সেন্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 10 directors nominated by to the central government are among to the expert in commerce, industry, finance, economics and corporation. এই যে 10জনীয়া যে সঞ্চালক থাকিব এই সঞ্চালক প্ৰধানসকলক বা সঞ্চালকসকলক কি কৰিব নিয়োগ কৰিব বিভিন্ন ঠাইৰ পৰা এই আমাৰ উদ্যোগ বাণিজ্য অৰ্থনীতি বা নিগম ইত্যাদিৰ পৰা এই 10জন সঞ্চালক কি কৰে বাছনি কৰে আৰু তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে নমিনেটেড কৰে বা নিয়োগ কৰে the financial secretary ইয়াৰ যে ফাইনেন্সিয়েল সেক্ৰেটাৰী থাকিব অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ অলছ' বি দ্য নমিনেটেড এজ গভৰ্ণমেণ্ট অফিচাৰ ইন দ্য বৰ্ড আৰু ইয়াৰ যি বিত্তীয় যি সেক্ৰেটাৰী থাকিব সভাপতি থাকিব বিত্তীয় সভাপতি তেওঁ কি কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে তেওঁ গভৰ্ণমেণ্ট অফিচাৰ যি থাকিব তেওঁলোকৰ পৰা বাছনি কৰি তেওঁক নিয়োগ কৰা হয় 10 directors are nominated by the 4 years আৰু এওঁলোকৰ টাৰ্ম কিন্তু ডিৰেক্টৰসকলৰ কিমান বছৰ 4 বছৰৰ বাবে তেওঁলোকক কি কৰা হয় এপইণ্ট দিয়া হয় বা নিয়োগ কৰা হয় The government act of the chief executive officers and to the chairman and central board of directors in absence of deputy governor nominated by to the governor act of the chairman of the central board আৰু যদি কিবা কাৰণবশতঃ যদি আমাৰ ডেপুটি গভৰ্ণৰ যদি উপস্থিত থাকিব নোৱাৰে তেতিয়াহ'লে কি কৰিব গভৰ্ণৰ এক্টৰ আন্ধাৰত চেয়াৰমেন হিচাপত তেওঁ কি কৰিব চেণ্ট্ৰেল বৰ্ডৰ জৰিয়তে চিফ এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে কি কৰিব কাৰ্য সম্পন্ন কৰাও কেতিয়াবা দেখা যায় The deputy governor and government officers nominated are entitled to the vote of meeting of the boards. ইয়াৰে কিন্তু ডেপুটি গভৰ্ণৰ আৰু বাকি যি গভৰ্ণমেণ্ট অফিচাৰ্ছ থাকিব তেওঁলোকক কি কৰা হয় are not entitled to vote at the meeting boards. তেওঁলোকক কিন্তু ভোটৰ জৰিয়তে কি কৰা হয় নিয়োগ কৰা নহয় The governor and 4 deputy governors are full-time officers of the bank. আৰু তেওঁলোকক কি হিচাপত ধৰা হয় ফুল টাইম অফিচাৰ্ছ হিচাপত কি কৰা হয় ধৰা হয় কিহত আমাৰ ৰিজাৰ্ভ বেংকৰ এই তিনিটা হৈছে কিহৰ আমাৰ চেণ্ট্ৰেল বৰ্ড ডিৰেক্টৰ্ছৰ ভিতৰত থকা বস্তু ঠিক আছে এতিয়া আহিছোঁ আমি 2 নম্বৰ কিহৰ লোকেল বৰ্ডছৰ ফালে অৰ্থাৎ স্থানীয় যি বৰ্ড থাকিব তাৰ ভিতৰত besides to the central boards there are local boards for 4 regions area of the country which are the headquarters of the Mumbai, Calcutta, Chennai and New Delhi. Central board থকাৰ পিছতো কি কৰিব স্থানীয় board আমাৰ কি কৰে প্ৰত্যেকটো ৰিজনৰ কাৰণে প্ৰত্যেকটো ৰিজন মানে 4টা ৰিজন আছে হেকেটা হৈছে মুম্বাই কলিকতা চেন্নাই আৰু নিউ দিল্লী এই গোটেই boardৰ বাবে কি কৰা হয় যে স্থানীয় board গঠন কৰা হ'ব 4টা ঠাইৰ বাবে 4খন কি স্থানীয় board local board consists to the 5 members আৰু প্ৰত্যেকটো মেম্বাৰছক মানে কি consist কি থাকিব 5 members appointed by to the central government for term of 4 years to represent the territorial economical interest and to the interest of to the cooperative and indigenous bank কি কৰিব যে এই স্থানীয় যি আমাৰ কি থাকিব 5জন যি মেম্বাৰ থাকিব এই 500 মেম্বাৰক কি কৰিব কেন্দ্ৰীয় বেংকে 4 বছৰৰ কাৰণে তেওঁলোকক কি কৰিব এপইণ্ট কৰিব তেওঁলোকক কি কৰিব টেৰিটৰিয়েল বা ইকোনমিক্যাল ইন্টাৰেষ্ট আৰু
ইণ্টাৰেষ্ট অফ কোপাৰেটিভ এণ্ড ইণ্ডিজিনিয়াছ বেংক হা অৰ্থাৎ কি কৰে সহযোগী আমাৰ যি কোপাৰেটিভ বেংক আছে তাৰপিছত ইণ্ডিজিনিয়াছ বেংকে ভাৰতীয় যি মূল বেংক আছে বা অৰ্থনৈতিক যি উদ্দেশ্যৰ বাবে এইবোৰ এইসকল মেম্বাৰসকলক নিয়োগ কৰা যায় দ্য ফাংচন অফ দ্য লোকেল বৰ্ড ফাংচন কি হৈছে লোকেল বৰ্ডৰ সেৱা টু এডভাইচ টু দ্য চেণ্ট্ৰেল বৰ্ড তেওঁলোকে এডভাইচ কৰিব কাক চেণ্ট্ৰেল বৰ্ডক জেনেৰেল এণ্ড স্পেচিফিক ইছ্যু ৰেফাৰ দেম টু দ্য পাৰফৰ্ম টু ডিউটিজ দিয়াৰ চেণ্ট্ৰেল বৰ্ড ডেলিগেটেড অৰ্থাৎ কেন্দ্ৰীয় বৰ্ডে তেওঁলোকক যি দায়িত্ব দিছে তেওঁলোকৰ কাম হৈছে কি যে কেন্দ্ৰীয় বৰ্ডক কি কৰা তেওঁলোকে এডভাইচ দিয়া যে সাধাৰণ আৰু বিশেষ যিবিলাক আমাৰ কি থাকিব পৰিঘটনা ঘটিব পাৰে বা ঘটাৰ যি সম্ভাৱনা থাকে তাৰ ওপৰত তেওঁলোকে কি কৰিব কেন্দ্ৰীয় বৰ্ডক কি কৰে তেওঁলোকে এডভাইচ দিয়ে হা বোলে এইখিনি কাম কৰিব লাগিব এইটো বিশেষভাৱে কিবা অসুবিধাৰ সৃষ্টি হোৱা কামৰ পৰিলক্ষিত হৈছে বা আমাৰ এনেকুৱা অৰ্থনৈতিক বিসংগতি দেখা দিছে বা এনেকুৱা অৰ্থনৈতিক বিসংগতি বুলি ক'লে ভুল নহ'ব অকল যে অৰ্থনৈতিক বিকাশৰ বাবে এই ষ্টেপ কৰিব লাগে হা ইত্যাদি যিবিলাক ইছ্যু থাকিব সাধাৰণ বা বিশেষ ইছ্যু যি থাকিব সেই গোটেইবিলাকৰ ওপৰত তেওঁলোকে কি কৰে তেওঁলোকৰ গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে কাক কেন্দ্ৰীয় বেংকৰ তেওঁলোকৰ নিৰ্দেশ মৰ্মে এতিয়া আহিছোঁ 3 নম্বৰ পইণ্ট অফিচ অফ দ্য RBI অফিচাৰ্ছ অফ RBI যিবিলাক অফিচাৰ্ছ আছে হা দ্য head office of the bank of situated in Mumbai and the office of the local board are situated in Delhi, Kolkata, Mumbai and Chennai. So head office kot ame jodi RBI ko hetu Mumbai aru logote amar ji local board ase saita jaka Delhi, Kolkata, Mumbai aru Chennai. In order to maintain to the smooth working the banking system of RBI to the open the local 4 officers and a branch of Allahabad, Bangalore, Bhopal, Bhubaneswar, Chandigarh, Guwahati, Hyderabad, Jaipur, Jammu, Kanpur, Nagpur, Patna, Trivandrum, Kochi, Lucknow, Belikula, Mumbai, actually Belikula. এই গোটেইবিলাকত কি কৰা হৈছে বিভিন্ন ধৰণৰ তেওঁলোকে কি কৰিছে ব্ৰাঞ্চ আছে ৰিজাৰ্ভ বেংকৰ ব্ৰাঞ্চ আছে আৰু ৰিজাৰ্ভ বেংকৰ এই শাখাসমূহে অকল কেন্দ্ৰীয় বেংক বা 4খন বৰ্ডৰ জোৰ পিছতো জাতীয় আৰু ৰিজাৰ্ভ বেংকে অতি সুন্দৰভাৱে আৰু অতি দ্ৰুতগতিত বা অতি তেওঁলোকৰ কাৰ্যদক্ষতাৰ হিচাপত কাম কৰিবৰ বাবে বিভিন্ন ঠাইত দেশৰ বিভিন্ন ঠাইত যেনেকুৱা ধৰি লোৱা আমাৰ এলাহাবাদ ধৰি লোৱা বেংগলোৰ ধৰি লোৱা ভূপাল ধৰা ভুৱনেশ্বৰ ধৰা চণ্ডীগড় ধৰা গুৱাহাটী ধৰা কোচি ধৰা লক্ষ্ণৌ ধৰা বেলিকুলা ধৰা ইত্যাদি এই বিভিন্ন ঠাইত তেওঁলোকৰ কি আছে অফিচ আছে আৰু এই অফিচসমূহক চলোৱাৰ বাবে তাত কি থাকিব অফিচাৰসকলক কি কৰা হয় নিয়োগ কৰা হয় তো RBI can be opened to the office to the permission of the government of India আৰু এই অফিচসমূহ পাৰ্মিশ্যন কাৰ পৰা লোৱা ভাৰত চৰকাৰৰ পৰা তেওঁলোকে অনুজ্ঞাপত্ৰ লোৱাৰ পিছত বা অনুজ্ঞাপত্ৰ লোৱাৰ পিছত তেওঁলোকে কি কৰিব পাৰে বিভিন্ন ৰাজ্যত তেওঁলোকৰ ৰিজাৰ্ভ বেংকৰ কামসমূহ অতি সুন্দৰভাৱে বা অতি সুন্দৰকৈ চলোৱা বা আগবঢ়োৱাৰ বাবে কি কৰিব তেওঁলোকে এই ব্ৰাঞ্চসমূহ তেওঁলোকে বিভিন্ন ঠাইত খোলে যিটো কি থাকিব লাগিব পাৰ্মিশ্যন কিন্তু কোনে দিব লাগিব অনুজ্ঞা কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব লাগিব কাক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া It is represented by the State Bank of India in associate bank as to the agent of RBI. এতিয়া এটা কোৱেশ্যন আছে যি ঠাইত ৰিজাৰ্ভ বেংকৰ কি নাই ব্ৰাঞ্চ নাই বা শাখা নাই ঠিক আছে সেই ঠাইত কিন্তু ষ্টেট বেংক ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই কি কৰিব ৰিজাৰ্ভ বেংকৰ যি কাম আছে সেই দায়িত্বখিনি তেওঁলোকে পালন কৰে বা ষ্টেট বেংকৰ লগত থকা যি অন্য সহযোগী বেংক আছে তেওঁলোকেও এই কাৰ্যখিনি সম্পন্ন কৰা আমাৰ পৰিলক্ষিত হয় যাতে ৰিজাৰ্ভ বেংকৰ তেওঁলোকৰ কাম কৰাৰ কি থাকিব অতি সুন্দৰ আৰু সূক্ষ্মভাৱে যাতে কৰিব পাৰে বা ৰিজাৰ্ভ বেংকৰ যি সা সুবিধা আছে যাতে
দেশৰ জনতাৰ বাবে বা বেংক সেৱাৰ যাতে কোনো ধৰণৰ প্ৰতিঘাত সৃষ্টি নকৰে আৰু তাৰ বাবে হেড অফিচৰ লগতে মুখ্য কাৰ্যালয়ৰ লগতে 4খন লোকেল আমাৰ কি থাকিব স্থানীয় বৰ্ডৰ পিছতো বিভিন্ন ঠাইত দেশৰ কি আছে বেংকসমূহ আমাৰ ৰিজাৰ্ভ বেংকৰ শাখাসমূহৰ সৃষ্টিৰ জৰিয়তে সেৱা আগবঢ়াই আছে এইখিনি হৈছে কিহৰ কথা দ্য অৰ্গেনাইজেশ্যন কিহৰ ৰিজাৰ্ভ বেংকৰ ভিতৰৰ কথা এইখিনি তোমালোকৰ নম্বৰ যদি আহে যে ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বেংকৰ ডিৰেক্টৰছৰ মুখ্য কোন হয় 1 নম্বৰ হৈছে তেতিয়াহ'লে গভৰ্ণৰ হাইয়েষ্ট অথৰিটি থকা ব্যক্তি কোন ৰিজাৰ্ভ বেংকৰ তাৰপিছত তেওঁলোকৰ কাৰ্যকাল কিমান 5 বছৰ তাৰপিছত তেওঁক নিয়োগ কোনে কৰে কেন্দ্ৰীয় চৰকাৰ নিয়োগ কৰে তেওঁৰ 1 নম্বৰ কুৱেশ্যনত যদি আহে এনেকুৱাকৈ তেওঁক পুনৰবাৰ নিয়োগ কৰা বা নমিনেটেড হ'ব পাৰে নেকি হয় বা নহয় তেতিয়াহ'লে হয় বা তেওঁক নিয়ম পুনৰবাৰ নমিনেটেড কৰা হয় তাৰপিছত কি থাকিব তাৰপিছত যদি কোৱা হয় যে 4 ডিৰেক্টৰ তেওঁক সহযোগীৰ বাবে আৰু 4জন কি থাকিব গভৰ্ণৰ থাকিব তাৰপিছত 15 তাৰপিছত ডিৰেক্টৰ থাকিব তাৰপিছত স্থানীয় লোকেল বোৰ্ড আছে আৰু স্থানীয় লোকেল বোৰ্ড কোন মুম্বাই কলকাতা চেন্নাই নিউ দিল্লী তাৰ লগে লগে কোন থাকিব অফিচাৰ্ছ অফ RBI এইখিনি হৈছে ইয়াৰে কথা এতিয়া এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ যদি চাওঁ তেতিয়াহ'লে 14টা ইয়াৰ ডিপাৰ্টমেণ্ট আছে আমাৰ বুকছত উল্লেখ কৰা আছে তাৰ ভিতৰত চাবা ডিপাৰ্টমেণ্ট অফ কাৰেঞ্চি মেনেজমেণ্ট 1 নম্বৰ অৰ্থাৎ যিয়ে কি কৰিব ছপা যি মানে মুদ্ৰা ছপোৱাৰ বা মুদ্ৰা পৰিচালনা কৰা বিভাগে চাব 2 নম্বৰ কি হৈছে বেংকিং ছুপাৰভিজন ব্যৱসায় মানে বেংকিং ছুপাৰভিজন শাখা আছে ৰুৰেল প্লেনিং এণ্ড ডেভেলপমেণ্ট ৰুৰেল প্লেনিং এণ্ড ক্ৰেডিট ডিপাৰ্টমেণ্ট অৰ্থাৎ গ্ৰাম্য পৰিকল্পনা আৰু ঋণ প্ৰদান বিভাগ 4 নম্বৰ ডিপাৰ্টমেণ্ট অফ বেংকিং অপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ বেংকিং অৰ্থাৎ বেংক সেৱাৰ অপাৰেশ্যন কেনেকৈ অপাৰেশ্যন কৰিব পাৰি বা বেংক কেনেকৈ উন্নত কৰিব পাৰি সেই বিভাগ আছে এক্সচেঞ্জ কণ্ট্ৰল ডিপাৰ্টমেণ্ট বিনিয়োগ নিয়ন্ত্ৰণ বিভাগ ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট ইণ্ডাষ্ট্ৰি এণ্ড এক্সপৰ্ট ক্ৰেডিট ডিপাৰ্টমেণ্ট উদ্যোগিক আৰু ৰপ্তানি বিভাগ ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড পাৰ্চনেল মেনেজমেণ্ট সাংগঠনিক আৰু ব্যক্তিগত বিভাগ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এণ্ড বেংক একাউণ্ট চৰকাৰৰ যি বেংক থাকিব বেংক হিচাপত ৰিজাৰ্ভ বেংকে কাম কৰে লগতে তেওঁলোকৰ হিচাপ বিভাগ তাৰপিছত ডিপাৰ্টমেণ্ট অফ নন বেংকিং ছুপাৰভিজন যিবিলাক অনা বেংকিং বিত্তীয় অনুষ্ঠান আছে তেওঁলোকক কেনেকৈ চোৱা চিতা কৰিবলৈ পৰিদৰ্শনকাৰী বিভাগ তাৰপিছত ইণ্টাৰনেল ডেট মেনেজমেণ্ট চেল আৰু যে আমাৰ ডেট থাকিব দেনা আভ্যন্তৰীণ দেনা পৰিচালনাৰ কোষ তাৰপিছত ইনস্পেকশ্যন ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ যে পৰিদৰ্শনকাৰী বিভাগ আছে লগতে ডিপাৰ্টমেণ্ট অফ ইনফৰমেশ্যন টেকন'লজি IT বিভাগো ৰিজাৰ্ভ বেংকৰ আছে আৰু আদাৰ ডিপাৰ্টমেণ্ট ফৰ দোজ হেভ বিন দ্য ডিপাৰ্টমেণ্ট অফ আদাৰ ডিপাৰ্টমেণ্ট এণ্ড পাৰ্মিশ্যন ডিপাৰ্টমেণ্ট যিয়ে বেংক খোলাৰ বাবে অনুজ্ঞা প্ৰদান কৰে প্ৰেছ এণ্ড ৰিলেশ্যন ডিপাৰ্টমেণ্ট যিয়ে প্ৰেছ ৰিজাৰ্ভ বেংকৰ বিভিন্ন বাতৰি প্ৰদান কৰা বিভাগ আৰু পাৰ্চনেল পলিচি ডিপাৰ্টমেণ্ট এক্সেট্ৰা আৰু ব্যক্তিগত যি আমাৰ পৰিকল্পনাৰ বিভাগ আমাৰ ৰিজাৰ্ভ বেংকৰ আছে এইখিনি হৈছে ইয়াৰে মূলত কথা আৰু এইখিনি যদি থাকে কিবা তেতিয়াহ'লে ক'বা এইখিনি তোমালোকে HS ফাৰ্ষ্ট ইয়াৰতো পাইছিলা আৰু পুনৰবাৰ আমি কি কৰিছোঁ এইখিনি আলোচনা তো আজিলৈ এৰিছোঁ ধন্যবাদ